নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও সৰকাৰি আঁচনি লাভৰ পৰা বঞ্চিত হৈছে নেকি যদি আপুনি সৰকাৰি আঁচনি লাভৰ পৰা বঞ্চিত হৈছে তেনেহলে আপোনাৰ বাবে ডাঙৰ খবৰ কিয়নো 30 জুনৰ পূৰ্বে আপুনিও কৰিব লাগিব আবেদন আৰু এইবাৰ ডিব্ৰুগড় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু শীঘ্ৰে আপুনিও আবেদন কৰক যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈছে আৰু ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এটা বিশেষ খবৰ জনাইছো এই মুহূৰ্তত খুব বিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় ধন এতিয়াও লাভ কৰা নাই নেকি যদি আপুনি অৰুণোদয় ধন লাভ কৰা নাই তেনেহলে এই খবৰ আপোনাৰ বাবে অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত সকললৈ এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এবাৰ ডিব্ৰুগড়ত 30 জুনৰ ভিতৰত সমষ্টি যোগ্য মহিলাসকলক কৰা হ'ব নিৰ্বাচন যিসকল মহিলা তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছিল আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব চৰকাৰে আৰু ইতিমধ্যে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত 4টা বছৰত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সাধাৰণ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব মহিলা উদ্যমিতা আঁচনি হওক বা অৰুণোদয় আঁচনি হওক প্ৰতিগৰাকী মহিলাই যিসকল যোগ্য প্ৰকৃত হিতাধিকাৰী তেওঁলোকে অৰুণোদয় ধন লাভ কৰাৰ পৰা বঞ্চিত হৈছে তেওঁলোকে সেই বিশেষ ধন লাভ কৰিব আৰু এই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জুলাই পৰা আগষ্ট মাহৰ ভিতৰত সকলো ধন বিতৰণ কৰি শেষ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে অহা 30 জুনৰ ভিতৰত যিসকল ব্যক্তিয়ে তেওঁলোকে চৰকাৰি আঁচনি লাভৰ পৰা বঞ্চিত হৈছে তেওঁলোকে শীঘ্ৰে আবেদন কৰক কিয়নো যিসকল প্ৰকৃত যোগ্য হিতাধিকাৰী তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে তেওঁলোকৰ প্ৰকৃত প্ৰাপ্য তেওঁলোকক দিয়া হ'ব আৰু জুলাই পৰা আগষ্ট মাহৰ ভিতৰত সকলো চৰকাৰি ধন তেওঁলোকক দিয়া হ'ব অৰ্থাৎ সেই ধন সাধাৰণ ৰাজ্যৰ মাজত বিলোৱা হ'ব এই কথা উল্লেখ কৰিছে আৰু যি নিৰ্বাচনী প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছিল সেই প্ৰতিটো নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাজ্য চৰকাৰ আৰু নতুনকৈ অৰুণোদয় আঁচনি পুনৰ উল্লেখ কৰাৰ নতুনকৈ অৰুণোদয় আঁচনি শুভ উদ্বোধন কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 30 জুনৰ পূৰ্বে আপুনিও আবেদন কৰক যদি আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহলে আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ জনাইছো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলৰ বাবে এটা অতিকৈ বিশেষ খবৰ তথা জৰুৰী খবৰ কিয়নো আপুনিও 30 জুনৰ পূৰ্বে কৰিব লাগিব আবেদন আৰু 30 জুনৰ পিছত কোনো ধৰণৰ সুবিধা দিয়া নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনি ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে দ্বিতীয়তে আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰো মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছো যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম
বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ, প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনি